ধনতেৰছৰ পবিত্ৰ দিনটোত লক্ষী মাতাক আমাৰ নিজ নিজ ঘৰলৈ আকৰ্ষণ কৰিবলৈ আমি এটা বিশেষ টোপোলা প্ৰস্তুত কৰিম। এইটো হৈছে কৰি টোপোলা। ভিডিঅ'ত দেখাৰ ধৰণে এখন ৰঙা কাপোৰত আমি 13টা কৰি ল'ম, বগা বা হালধীয়া ৰঙৰ। এটা কথা লক্ষ্য কৰিম যাতে কোনো এটা কৰিৰ কোনো চুক কাণ ভঙা নহয়। কৰিৰ সলনি আপোনালোকে ইয়াত ঘুমটি চক্ৰ ব্যৱহাৰ কৰিব পাৰে। সকলোৱে জানে যে কৰিত লক্ষী মাতাৰ বসবাস কৰে আৰু এখন ঘৰলৈ কৰিয়ে সকলোতকৈ বেছি লক্ষী মাতাক আকৰ্ষণ কৰে। তাৰ পাছত ইয়াৰ ওপৰত আমি সামান্য গংগাজল ছটিয়াম, অলপমান সেন্দুৰ ছটিয়াই ল'ম। তাৰ পাছত এই প্লেটখন ঠিক এই ধৰণে আমি লক্ষী মাতাৰ ফটোৰ সন্মুখত 18 অক্টোবৰ শনিবাৰৰ দিনা আবেলিৰ সময়ত ৰাখিম। তাত আমি ধূপ ধূনা দিম। 5 দিন এই প্লেটখন লক্ষী মাতাৰ ফটোৰ সন্মুখত থাকিব। 18, 19, 20, 21, 22, ঠিক 23 তাৰিখে আমি এটা টোপোলা কৰি ইয়াক আমি ৰছীৰে বান্ধি দিম। এটা বিশেষ টোপোলা। এই টোপোলাটো আমি প্ৰত্যেকেই নিজ নিজ ঘৰৰ ধন থোৱা স্থানত আলমাৰীৰ ভিতৰত ৰাখি থ'ম।